Hello and welcome back to Eva's learning platform. আজিৰ ক্লাছটোত আমি টাইম এণ্ড ডিষ্টেন্সৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট ফৰ্মুলা আৰু লগতে MCQ ডিছকাছ কৰিম ওকে সো জেনাৰেল মেথছৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈছে টাইম এণ্ড ডিষ্টেন্স আৰু যিকোনো কম্পিটিটিভ এক্সামত টাইম এণ্ড ডিষ্টেন্সৰ কুৱেশ্যন সোধা দেখা পোৱা যায় ঠিক আছে সো ইন দ্য লাষ্ট ক্লাছত আমি প্ৰফিট এণ্ড লছৰ ওপৰত কিছুমান MCQ ডিছকাছ কৰিছিলোঁ যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই আমাৰ চেনেলৰ প্লেলিষ্টত গৈ চাই ল'ব পাৰিব আই বটনত তাৰ লিংকটো দিয়া আছে ওকে আৰু প্ৰথমবাৰৰ বাবে যদি আজি মোৰ চেনেলটো চাইছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে যেতিয়াই ভিডিঅ' দিম আপোনালোকে নটিফিকেশ্যনটো গম পায় ওকে সো নাও ষ্টাৰ্ট দ্য ক্লাছ সো প্ৰথমতে টাইম এণ্ড ডিষ্টেন্সৰ যেতিয়া আমি প্ৰবলেমবোৰ কৰিম তেতিয়াহ'লে বেছিক আমি কেইটামান কথা জানি থ'ব লাগিব সো দেয়াৰ আৰ 3 বেছিক এলিমেণ্টছ হিয়াৰ আৰু সেইটোক আমি DST বুলি জানো ওকে সো D ফৰ ডিষ্টেন্স অসমীয়াত কম আমি দূৰত্ব S2 কি বুজাব স্পীড মানে বেগ বা দ্ৰুতি আৰু T2 হৈছে টাইম সময় ওকে সো উই নিড টু নো দ্য ৰিলেশ্যনশ্বিপ এমং DST আমি যদি এই কেইটাৰ মাজৰ সম্পৰ্কটো জানি লওঁ তেতিয়াহ'লে আমাৰ কুৱেশ্যনবোৰ কৰিবৰ কাৰণে সুবিধাজনক হ'ব ওকে সো হিয়াৰ ইজ দ্য ফাৰ্ষ্ট ফৰ্মুলা যে স্পীড আমি কেনেকৈ মেজাৰ কৰোঁ ডিষ্টেন্স ডিভাইডেড বাই টাইম ওকে ডিষ্টেন্সক যদি আমি টাইমেৰে ডিভাইড কৰোঁ তেতিয়া আমি কি পাম স্পীড পাম সো এই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি বাকী কেইটা ফৰ্মুলা আমি ডিৰাইভ কৰিব পাৰোঁ ডেট মিনছ আমি টাইম কেনেকৈ পাওঁ ডিষ্টেন্স ডিভাইডেড বাই স্পীড ওকে আৰু ইয়াৰ পৰা যদি আমি ডিষ্টেন্স উলিয়াওঁ তেতিয়া আমি কেনেকৈ পাম স্পীড ইনটু টাইম ঠিক আছে তো দিজ আৰ দ্য 3 বেছিক ফৰ্মুলা সো এই ফৰ্মুলা কেইটাৰ উপৰিও আৰু কিছুমান ইম্পৰ্টেণ্ট কথা আমি জানি থ'ব লাগিব সো সেই কথাবোৰ মই যেতিয়া আমি কুৱেশ্যনবোৰ ডিছকাছ কৰি যাম তেতিয়া একেলগে কৈ যাম সো ভিডিঅ'টো শেষলৈকে চাই থাকিব ওকে সো হিয়াৰ ইজ দ্য ফাৰ্ষ্ট কুৱেশ্যন Find the time taken by a train 150 meter long running at a speed of 90 km per hour in crossing the pole. Okay. So, ইয়াতে আমাক কি সুধিছে যে find the time. Timeৰ কথা সুধিছে taken by a train. এখন ট্ৰেইনৰ লেন্থটো দিয়া আছে কিমান 150 মিটাৰ and ট্ৰেইনখনৰ স্পীড দিয়া আছে 90 km per hour. So, আমাক টাইম সুধিছে ওকে সো ইয়াতে টাইম যেতিয়া সুধিব আমি টাইমৰ ফৰ্মুলাটো কি পাইছিলোঁ D/S So, ইয়াতে স্পীডটো ডাইৰেক্টলি দিয়া আছে যে 90 কিলোমিটাৰ পাৰ আৱাৰ সো হোৱাট এবাউট ডিষ্টেন্সটো কি সো ইয়াৰে এটা ইম্পৰ্টেণ্ট কথা জানি থ'লে হ'ল যেতিয়া কুৱেশ্যনটোত ডাইৰেক্টলি ডিষ্টেন্সৰ বিষয়ে দিয়া নাথাকে তেতিয়াহ'লে যিটো লেন্থ দিয়া থাকিব অৰ্থাৎ ট্ৰেইনখনৰ যিটো লেন্থ দিয়া থাকে সেইটোকে আমি কি বুলি ক'ম ডিষ্টেন্স বুলি এজিউম কৰি লওঁ ওকে সো এই পইণ্টটো ৰিমেম্বাৰ মনত ৰাখিব সো ইয়াতে ডিষ্টেন্স বুলি কোৱাৰ লগে লগে লেন্থ বুজাইছে তাৰোপৰিও কিছুমান কুৱেশ্যনত কেতিয়াবা প্লেটফৰ্মৰ লেন্থ দিয়া থাকে টানেলৰ লেন্থ দিয়া থাকে এই গোটেইবোৰ প্লাছ কৰি আমি ডিষ্টেন্সটো পাম সো আমি পিছত তেনেকুৱা কুৱেশ্যনো পঢ়িম সো ফৰ দ্য বেছিক কনচেপ্ট এই কুৱেশ্যনটোত আমাক দিয়া আছে যে ট্ৰেইনখনৰ লেন্থটো দিয়া আছে 150 মিটাৰ লং ডেট মিনছ তাৰ ডিষ্টেন্সটো কিমান হ'ব 150 মিটাৰ ওকে আৰু তাৰ স্পীডটো দিয়া আছে সো টাইমটো আমাক উলিয়াব দিছে ওকে সো ইয়াতে আমি ফৰ্মুলাত বহাই দিওঁ ডাইৰেক্টলি সো ফৰ্মুলাটো হৈছে আমাৰ কি T equal to D/S সো ডিষ্টেন্স ডেট মিনছ লেন্থ কিমান 150 আৰু এটা ইম্পৰ্টেণ্ট কথা ইয়াতে সদায় ইউনিটটো চাই ল'ব ওকে সো এইটো মিটাৰত দিয়া আছে এণ্ড স্পীডটো দিয়া আছে 90 কিলোমিটাৰ পাৰ আৱাৰ বাট আমাক অপশ্যনবোৰ কিহত দিয়া আছে ছেকেণ্ডত দিয়া আছে সো আমি ছেকেণ্ডত উলিয়াব লাগিব ডেট মিনছ এই কিলোমিটাৰ পাৰ আৱাৰটোক আমি ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগিব সো কেনেকৈ কনভাৰ্ট কৰিম চিম্পলি 90ক আমি 5/18ৰে ডিভাইড কৰিম ওকে 5/18টো ক'ৰ পৰা আহিলে আমি কৈ আছোঁ ফাৰ্ষ্ট আমি ফৰ্মুলাটো ছল্ভ কৰি লওঁ কুৱেশ্যনটো ছল্ভ কৰি লওঁ ওকে সো 18ৰে 90ক তুমি ডিভাইড কৰা কিমান হ'ব 18 5 × 90 ওকে ডেট মিনছ কিমান থাকিলে ওপৰত 150 আৰু তলত থাকিলে আমাৰ কিমান 25 ওকে সো 25ৰে 150 কৰা কিমান হ'ব 6 সো ইয়াতে হ'ব 6 ছেকেণ্ড B is the correct answer okay so unit 2 আমি জানি থ'ব লাগিব so unit 2 মন কৰিব যে আনসাৰটো কোনটো ইউনিটত দিয়া আছে okay so সেইটো ইউনিটলৈ আমি কনভাৰ্ট কৰিব লাগিব so কিলোমিটাৰ পাৰ আৱাৰ we have to convert to meter per second okay আৰু সেইটোৰ কাৰণে আমি কি কৰিছোঁ 5/18ৰে ইনটু কৰিছোঁ so ইয়াতে আমি আনসাৰটো পালোঁ 6 ছেকেণ্ড so ইয়াতে ইম্পৰ্টেণ্ট কথা এটা জানি থওক যে যদি আমি কিলোমিটাৰ পাৰ আৱাৰ তোক আমি মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লগা হয় তেতিয়া আমি কি কৰিম কিলোমিটাৰ পাৰ আৱাৰৰ লগত সিম্পলি 5/18 টো মাল্টিপ্লাই কৰিম মাল্টিপ্লাই কৰিলে ই কনভাৰ্ট হ'ব মিটাৰ পাৰ ছেকেণ্ডলৈ ওকে
কিয় 5/18 মাল্টিপ্লাই কৰিছোঁ যে আমি জানো যে 1 কিলোমিটাৰ ইকুৱেল টু 1000 মিটাৰ ওকে এণ্ড 1 আৱাৰ ইকুৱেল টু আমাক ইয়াতে ছেকেণ্ডত লাগিব ছেকেণ্ডত চ' 1 আৱাৰ ইকুৱেল টু 3600 ছেকেণ্ড চ' এইটো যদি আমি ডিভাইড কৰোঁ এই দুটা 1000 আৰু 3600 ওকে 0000 কেঞ্চেল 2 5 যা 10 2 18 যা 36 that means 5/18 to তাৰ পৰা আমাৰ আহিছে খুব সিম্পল ওকে সো কিলোমিটাৰ পাৰ আৱাৰৰ লগত 5/18 to মাল্টিপ্লাই কৰিলে ই কিহৰলৈ কনভাৰ্ট হ'ব মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট হ'ব তাৰ উলটাকে যদি আমি কওঁ যে মিটাৰ পাৰ ছেকেণ্ডটো আমি কিলোমিটাৰ পাৰ আৱাৰলৈ কনভাৰ্ট কৰিব লাগে দেন আমি কি কৰিম মিটাৰ পাৰ ছেকেণ্ডৰ লগত 5/18 ৰ উলটাটো কৰিম that is 18/5 টো যদি মাল্টিপ্লাই কৰোঁ then it is converted to কিলোমিটাৰ পাৰ আৱাৰ ওকে সো এইখিনি হৈছে ইম্পৰ্টেন্ট কেইটামান পইণ্ট যিকেইটা আমাক জানি থোৱাটো খুবেই দৰকাৰ ওকে সো হোপ আপোনালোকে বুজি পাইছে নেক্সট কুৱেশ্যনটো চাওঁ আমি এ ট্ৰেইন 340 meter long is running at a speed of 45 km per hour. So what time will it take cross a 160 meter long tunnel? So আগৰটোৰ দৰে একে ইয়াতেও আমাক টাইম সুধিছে স্পীড দিয়া আছে আৰু ডাইৰেক্টলি ডিষ্টেন্স দিয়া নাই ইয়াতে আমাক লেন্থটো দিয়া আছে বাট আমাক ইয়াতে দুটা বস্তুৰ লেন্থ দিয়া আছে সো ইয়াতে সদায় মনত ৰাখিব যে ডিষ্টেন্সটো কি হ'ব যদি আমাক ট্ৰেইনখনৰ লেন্থ দিয়া আছে সাপোজ প্লাস তাতে ধৰি লোৱা টানেলৰ লেন্থ দিয়া আছে কুৱেশ্যনত বা আমি প্লেটফৰ্মৰ লেন্থ দিয়া আছে এইবোৰ ধৰণৰ যদি এলিমেন্টবোৰ থাকে সো এই গুটেবোৰ প্লাস কৰি আমি কি পাওঁ ডিষ্টেন্সটো পাওঁ ঠিক আছে সো এইটো এটা ইম্পৰ্টেন্ট কথা মনত ৰাখিলে হ'ল সো ইয়াতে আমাৰ কি হ'ব এতিয়া সো ইয়াতে আমাক ডিষ্টেন্সটো আমি কেনেকৈ উলিয়াম ডিষ্টেন্সটো দিয়া আছে 340 মিটাৰ আৰু টানেলৰ লেন্থটো দিয়া আছে 160 মিটাৰ ওকে দুটা মিটাৰতে দিয়া আছে তো ডাইৰেক্টলি প্লাস কৰি দিলে হ'ল 500 মিটাৰ ডিষ্টেন্স ওকে স্পীডটো কিমান দিয়া আছে 45 কিলোমিটাৰ পাৰ আৱাৰ ওকে সো আমাক কি সুধিছে টাইমটো সুধিছে সো ইয়াতে আমি বহাই যাওঁ টাইমটো ফৰ্মুলাত আমি বহাই যাওঁ যে t ইকুৱেল টু d/s ওকে সো d মানে হ'ল আমাৰ 500 আৰু t মানে হ'ল আমাৰ 45 এগেইন ইয়াতে আমাক আনসাৰটো কিহত দিয়া আছে ছেকেণ্ডত সো 45 কিলোমিটাৰ পাৰ আৱাৰক আমি ছেকেণ্ডলৈ কনভাৰ্ট কৰিম ফৰ দ্যাট উই হ্যাভ টু মাল্টিপ্লাই 5/18 ওকে আগৰটোৰ দৰে আমি 5/18 কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব সো আমি যদি 5/18 টো মাল্টিপ্লাই কৰোঁ তেতিয়া হলে আমাৰ কি হ'ব এইখিনি আমি কৰি চাওঁ 3 ডে কৰোঁ 3 6 যা 18 আৰু এইটো 15 ওকে সো এইটো কিমান হ'ব 500 থাকিলে আৰু 15 5 যে কিমান 75 আৰু এইটো কিমান হ'ল 6 ঠিক আছে সো এইটো আমি যদি কৰোঁ 500 6 এৰে 75 ক কৰিলে 12 into 5 সো পইণ্টটো উঠাই দিলে 10 এৰে মাল্টিপ্লাই কৰিব লাগিব দুটাকে দ্যাট মিন্স ইয়াতে 500 এটা 0 বাঢ়ি গল আৰু এইটো কিমান হ'ল 125 সো 125 এৰে 5000 ক যদি আমি কৰোঁ কিমান হ'ব 40 second that means answer is option B 40 second okay বুজি পালে next question to sound a train 145 meter long passes through a tunnel x meters in length in 35 second if the speed of the train is 72 km per hour then the x is so yete x or value to সুধিছে okay ইয়াতে আমাক কি দিয়া আছে আমাক গুটেইখিনি বস্তু দিয়া আছে এখন ট্ৰেইনৰ লেন্থ দিয়া আছে 145 মিটাৰ লং আৰু এটা টানেল পাস কৰিছে টানেলটো হৈছে x মিটাৰ ওকে দ্যাট মিন্স ডিসটেন্স কিমান হ'ব 145 প্লাস x আৰু দুটাই কিহত দিয়া আছে মিটাৰত সো ইয়াতে আমাক 35 সেকেন্ড টাইম দিয়া আছে কিমান 35 and speed দিয়া আছে আমাক কিমান 72 সো গুটেইখিনি আমাক দিয়া আছে উলিয়াব আমাক কি দিছে x ৰ ভ্যালুটো আমাক উলিয়াব দিছে ঠিক আছে সো আমি ইয়াতে x ৰ ভ্যালুটো উলিয়াই দিলে হ'ল সো হেতুৰ কাৰণে আমি কি কৰিম ইয়াতে t equal to d/s ওকে আমি বহালো t টো কিমান দিয়া আছে 35 ডিসটেন্স টো দিয়া আছে আমাক 145 plus x okay আৰু স্পীড দিয়া আছে আমাক কিমান 72 কিলোমিটাৰ পাৰ আৱাৰ এগেইন আৰু আনসাৰ দিয়া আছে আমাক মিটাৰত ওকে সো আমি 72 টোক আমি কি হৈৰে কৰিম 5/18 ঠিক আছে মিটাৰ
per hour সেকেন্ডলৈ কনভাৰ্ট কৰিবৰ কাৰণে ঠিক আছে সো এইখিনি আমি ক্ৰস মাল্টিপ্লিকেশন কৰিম 145 plus x equal to 35 into 72 into 5 by 18 okay 5 by 18 so etu hobo oho so মই এটো কৰি দেখাইছো আকৌ এবাৰ so etu কিমান হ'ব 145 plus x equal to 35 into 72 into 5 by 18 ঠিক আছে so etu আমি যদি কৰো 18 এৰে 72 কিমান হ'ব 4 times that means 145x plus x equal to 35 into 4 into 5 that means 700 so here pora we need to find the value of x 700 minus 145 that means this is 555 meter okay so yete option hobo b is the correct 555 meter okay bujhe pale pisor question to saw a train running at a speed of 120 km per hour okay it crosses a certain pole in 6 seconds what is the length of the train so again length hodise so ajir series tut moi ekdom basic level or time and distance or mcq solve korisu okay so ami next aru eta series bonam iare jetur uporot ami okoman ako level to change korim ami basic kotha khini hikisu jate amar confuse no ho okay so yate amak ki dia ase speed dia ase kiman 120 km per hour again eitu ami convert koribo laibo meter oloi thik ase and time dia ase amak kiman 6 second aru length uliabo dise that means distance to we need to find out the distance okay so distance ami kenake uliam formula to ki asle d equal to t into s directly put kori dile hol so t palu ami 6 into s palu 120 aru hetuk ami meter le convert koribo laibo that is 5 by 18 so etu extra ko kori dekhabo paru ami directly kori dekhaisu thik ase so etu ami jodi koru 6 ere 6 3 ja 18 6 etu hol 20 aru 6 2 ja 6 tan uporat thekile kiman 2 into 20 into 5 okay that means etu kiman hobo 200 meter so length of the train kiman hobo 200 meter that is option b is the correct okay bujhe pale last question to ami saw a train of length 200 meter is running at 40 km per hour in what time will it cross a platform of length 150 meter again amak ki uliabo dise yate time uliabo dise thik ase so yate amak ki dise length to dia ase 200 meter aru platform or length to dia ase 150 meter that means distance kiman hobo that means 200 plus 150 mane 350 hol okay meter etai ase unit aru speed dia ase amar kiman 40 km per hour that is ako answer to dia ase second dot tamane ami convert koribo lagibo thik ase so ami formula bahai dim t equal to d by s okay so d kiman 350 aru s kiman 40 aru eitu ami ki korim 5 by 18 okay so ite kiman hobo eitu ekhini ami jodi calculation koru ami ekhini ami katagati koru thik ase 2 re 9 aru eitu kiman hobo 20 thik ase aru jabone na jabo so that means eitu kiman hol amar uporot 350 aru tolot eitu kiman hol 100 by 9 okay so eitu ami korim kenake 350 into multiply korim 9 to uporot gol 100 thik ase so 0 0 cancel so 35 into 9 ami jodi into koru kiman hobo 315 divided by 10 10 ere jodi etu koru hobo 31.5 okay hetu kiman hobo amar second so yata answer hobo b is the correct 31.5 second thik ase so ajir class tot eketa ami basic kintu important mcq ami discuss korilu okay so ei keta important mcq jodi apnaloke buji pai tete hale basic concept khini gom pabo so ami pisor class tot ako keta man mcq discuss korim thik ase so video to soar babe thank you aru jodi video to bhal paise like and share koribo okay thank you